নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনালোকৰ আলোচনা কৰি লৈছো এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু যে 2025 বৰ্ষৰ শাওন মাহৰ 4টা সোমবাৰ অপাৰ মহিমা। হয়, এই শাওন মাহ পবিত্ৰ শাওন মাহৰ 4টা সোমবাৰ কি অপাৰ মহিমা প্ৰতিজন শিৱ ভক্তই লাভ কৰিব পাৰে। এটা অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আপোনালোক সকলোকে জনাইলো কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ। প্ৰথম খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সলনি কৰক আপোনাৰ ঘৰখন, আৰু দ্বিতীয় খনি গ্ৰন্থ বাস্তুশাস্ত্ৰৰ পৰিৱেৰে সৌভাগ্যশালী কৰক আপোনাৰ ঘৰখন। হয়, এই দুখন গ্ৰন্থ বৰ্তমান অনলাইন যোগে এভেইলেবল আছে। অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে ফোন কৰিব নালাগে। হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি যোন য'তেই আছে নিজ নিজ ঘৰত থাকিয়ে আপুনি কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি? 2025 বৰ্ষৰ পবিত্ৰ শাওন মাহৰ 4টা মহা সোমবাৰৰ কি অপাৰ মহিমা, কেনেকৈ ব্ৰত ৰাখিব, কেনেকৈ শিৱ পূজা কৰিব, কি লাভালাভ আপুনি লাভ কৰিব পাৰিব। চাওক, পোনপ্ৰথমে আমি এটা কথা কৈ লওঁ যে শাওন মাহত কি কৰিব লাগে, কি কৰিব নালাগে, শাওন মাহটো কিয় আমাৰ জীৱনৰ কাৰণে প্ৰতিজন ভক্তৰ বাবে ইমান গুৰুত্বপূৰ্ণ, সেই কথাখিনি ইতিমধ্যে আমি পূৰ্বৰ এটা ভিডিঅ'ত উল্লেখ কৰা হৈ গৈছে। আজি সেইখিনি কথা আপোনালোকৰ আগত মই পুনৰাবৃত্তি নকৰোঁ। আজি আপোনালোকক মূলতঃ মই জনাম এই সোমবাৰ কেইটাৰ ব্ৰত কেনেকৈ পালন কৰিব। ইয়েছ, প্ৰত্যেকেই জানক। এতিয়া চাওক, শাওন মাহ মই প্ৰথমে দিনবাৰখিনি আপোনালোকৰ আগত জনাই লওঁ যে সৰ্বভাৰতীয় কেলেণ্ডাৰৰ মতে, অৰ্থাৎ সৰ্বভাৰতীয় প্ৰত্যেকখন ৰাজ্যত যিখিনি বস্তু মনা হয়, যি দিনবাৰ মনা হয়, সেইমতে আপোনালোকক জনাইছো। অসমীয়া কেলেণ্ডাৰৰ লগত ইয়াৰ কিছু পাৰ্থক্য হয় বাবে মই সৰ্বভাৰতীয় কেলেণ্ডাৰ বুলি এই শব্দকেইটা মই উল্লেখ কৰিছো। শাওন মাহটো আৰম্ভ হৈছে 2025 বৰ্ষৰ 11 জুলাই শুক্ৰবাৰ দিনা, শেষ হ'ব 9 আগষ্ট দেওবাৰ দিনা। এইটো হৈছে 2025 বৰ্ষৰ শাওন মাহ। 4টা সোমবাৰ, প্ৰত্যেকটো মাহতে 4টা বা 5টা সোমবাৰ পৰে। এইবাৰ শাওন মাহত 4টা সোমবাৰ পৰিছে। সোমবাৰ কেইটা হৈছে 14 জুলাই, 21 জুলাই দ্বিতীয়টো, 28 জুলাই তৃতীয় সোমবাৰ, চতুৰ্থ আৰু অন্তিমটো সোমবাৰ হৈছে 4 আগষ্ট 2025 বৰ্ষ। ইয়াৰ প্ৰথম দুটা সোমবাৰ 14 জুলাই আৰু 21 জুলাই এই দুটা সোমবাৰ হৈছে কৃষ্ণপক্ষৰ সোমবাৰ, আৰু শেষৰ দুটা সোমবাৰ 28 জুলাই আৰু 4 আগষ্ট এই দুটা সোমবাৰ হৈছে শুক্ল পক্ষৰ সোমবাৰ। চাওক, এই 4টা সোমবাৰে বলবম যাত্ৰা হয়। আপোনালোকে দেখিছে বিভিন্ন স্থানত। প্ৰকৃততে চাওক, বলবম বুলি ক'লে যি উদ্ভণ্ডালি হয় আমি সেইখিনি কথা কোৱা নাই, এই শিৱ ভক্তসকলৰ কথা কৈছো। কাৰণ শিৱ ভক্তই চিঞৰ বাখৰ হাই উল্লাস এইখিনি নকৰে, তেওঁলোকে প্ৰতিজনেই ব্ৰতত থাকে আৰু এই বলবম যাত্ৰা কৰে। প্ৰকৃততে সেয়া প্ৰকৃত শিৱ ভক্তৰ চিন। প্ৰত্যেকজন দৰ্শকে এইটো কথা জানি লওক। এতিয়া চাওক, প্ৰত্যেকেই জানে যে শাওন মাহৰ সোমবাৰ কেইটাৰ মাহাত্ম্য, শাওন মাহত যিকেইটা সোমবাৰ পৰে ন, সেইকেইটাৰ এটা মহা শক্তিৱান এটা সোমবাৰ হয়। ইয়াৰ মাহাত্ম্য বেলেগ, ইয়াৰ গুৰুত্ব বেলেগ, ইয়াৰ প্ৰাধান্য বেলেগ। আৰু মেক্সিমাম মানুহে অকল অসম বা ভাৰততেই নহয়, পৃথিৱীৰ যি যি স্থানত ভাৰতীয় বা হিন্দু মানুহ আছে শাওন মাহটো মানে। আৰু আমি পূৰ্বৰ ভিডিঅ'টো এটা কথা কৈছো, এটলিষ্ট প্ৰতি ঘৰ অসমীয়া মানুহে শাওন মাহটো, গোটেই শাওন মাহটো নিৰামিষ ভোজন কৰিবলৈ চেষ্টা কৰক। ব্ৰত ৰাখে বা নাৰাখে সেইটো পাছৰ কথা, ব্ৰত ৰাখিলেতো আৰু ভাল। এতিয়া চাওক, মই 4টা সোমবাৰৰ কথা জনালো। এই 4টা সোমবাৰে প্ৰত্যেকেই নিজে ব্ৰত ৰাখিব পাৰে, কাৰণ মেক্সিমাম মানুহেই ব্ৰত ৰাখে। প্ৰথম সোমবাৰ আৰম্ভ হৈছে 14 জুলাই 2025 বৰ্ষৰ পৰা। ব্ৰত কেনেকৈ ৰাখিব? ব্ৰত আপুনি ৰাতিপুৱা ব্ৰহ্ম মুহূৰ্তত উঠি নিজক চাফ চিকুণ কৰি বগা বস্ত্ৰ পৰিধান কৰি গোসাঁই ঘৰত শিৱ ফটোৰ আগত বহি আপুনি এগছি ঘিউ বন্তি জ্বলাই আপুনি এটা ব্ৰতৰ সংকল্প ল'ব লাগিব দিনটোৰ কাৰণে। ব্ৰত সদায় আৰম্ভ হয় এটা সংকল্পৰ দ্বাৰা, আৰু সেই ব্ৰত ভাঙিব নেক্সট দিনা, অৰ্থাৎ মংগলবাৰে ৰাতিপুৱা। ইয়েছ, প্ৰত্যেকেই জানক 12 ঘণ্টীয়া ব্ৰত নহয়, কিন্তু শাওন মাহৰ এই ব্ৰত 24 ঘণ্টীয়া ব্ৰত হয়। সোমবাৰে পুৱা আৰম্ভ হৈ মংগলবাৰে ৰাতিপুৱালৈকে থাকে। ঠিক ব্ৰত ভঙাৰ সময়তো আপুনি মহাদেৱৰ ফটোৰ আগত বহি পেলাই আপুনি এষাৰ আপুনি ক'ব যে ব্ৰত ভাঙিবলৈ ওলাইছো, এই সময়ছোৱাত যদি কিবা দায় দোষ হৈছে ক্ষমা কৰিবা। এই ব্ৰতৰ সময়ছোৱাত আপুনি কি কৰিব? প্ৰত্যেকে এটা কথা জানক, ব্ৰত মানে হৈছে মূলতঃ অন্ন ত্যাগ। খাই থকাটো ব্ৰত নহয় কিন্তু, কাৰণ মেক্সিমাম মানুহৰ এইটো ৰং কনচেপ্ট থাকে। ভাত খালে, ৰুটি খালে এইটো ব্ৰত নহয়। আপুনি মহাদেৱৰ নিমিত্তে আপুনি এটা দিন নিজৰ অন্ন ত্যাগ কৰিছে, সেইটোহে হ'ল ব্ৰত। বা যি কি নহওক, এই 24 ঘণ্টাৰ সময়ছোৱাত আপুনি মাথো এবাৰৰ কাৰণে ফল আহাৰ গ্ৰহণ কৰিব পাৰে। কেতিয়া গ্ৰহণ কৰিব? সূৰ্য অস্ত যোৱাৰ ঠিক আগেই। যিকোনো ফল আপুনি খাব পাৰে, সেই ফলত চেনি বা নিমখ মিহলোৱা হ'ব নালাগে। দিনটোত আপুনি চাহ, কফি, গাখীৰ খাব নোৱাৰিব। পানী খাব পাৰিব, নেমু পানীও খাব পাৰিব। নেমু পানীত চেনি নিমখ মিহলোৱা হ'ব নালাগে।
সো এই কথা প্ৰত্যেকেই জানক যে 4টা সোমবাৰ ঠিক এইদৰে ব্ৰত ৰাখিব পাৰে। আৰু এটা কথা মই কওঁ, আপোনালোকে দেখিব যে এই শাওণ মাহৰ সোমবাৰ কেইটাত ভাৰতৰ যিমানখিনি শিৱ মন্দিৰ আছে ন, প্ৰত্যেকতে ভক্তৰ ভিৰ হয়। আপুনিও শিৱ মন্দিৰত গৈ পঞ্চামৃত ঢালিব পাৰে। যদি আপোনাৰ বেছি ভিৰ হয় তেনেহলে আপুনি কোনোবা সৰু সুৰা জেগাত য'ত মানুহৰ সংখ্যা কম শিৱলিংগ তাতো কৰিব পাৰে বা নিজ ঘৰতো কৰিব পাৰে, সেয়া কোনো কথা নহয়। ভাৱ ভক্তিটোহে মেইন। সকলোৱে জানে যে শিৱ লিংগত পঞ্চ অমৃত ঢালে। পঞ্চ অমৃত মানে গাখীৰ, দৈ, ঘিউ, মৌ, চেনি, এই 5টা সংমিশ্ৰণ কৰি যি এক উৎকৃষ্ট সামগ্ৰী হয় সেয়া শিৱলিংগত অৰ্পণ কৰে, তাক পঞ্চ অমৃত বুলি কয়। প্ৰত্যেকে জানক এইটো কথা। তাৰ উপৰিও শিৱলিংগত আপোনালোকে গংগাজল দিব পাৰে। গংগাজল দিয়ে বাৰু, বেলপাত দিব পাৰে। বেলপাত 3 বেলপাতক 1 বেলপাত বুলি ধৰা হয়। চুকান চিঙা কটা হ'ব নালাগে। তাৰ উপৰি শিৱলিংগত ধতুৰা ফুল দিয়ে, পদুম দিয়ে, অপৰাজিতা ফুল দিয়ে, আৰু শিৱলিংগত সদায় বগা চন্দন ব্যৱহাৰ কৰে। সো এইকেইটা কথা প্ৰত্যেকে জানি থক। কেইটামান বস্তু মনত ৰাখিব, কাৰণ আমি বিভিন্ন মন্দিৰত দেখিছো পূজা পাতলত মেক্সিমাম এই বস্তুকেইটাৰ প্ৰতি মন দিয়া নহয়। কেইটামান বস্তু কিন্তু কেতিয়াও শিৱলিংগত বা শিৱ পূজাত ব্যৱহাৰ নহয়। কি বস্তু? প্ৰথম হৈছে তুলসী পাত, নাৰিকল, সেন্দুৰ, ৰঙা ফুল, আৰু আপোনালোকে শিৱলিংগত যে গাখীৰ ঢালিব ন, কেতিয়াও তামৰ পাত্ৰত গাখীৰ নাঢালে, সদায় পিতলৰ পাত্ৰ বা মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিব। এতিয়া চাওক, আপোনালোকে প্ৰত্যেকটো শাওণ মাহৰ সোমবাৰে ৰাতিপুৱা শুই উঠি ব্ৰতৰ যিসকল লোকে ব্ৰত ৰাখিব পাৰে, আচ্ছা এইখিনি মই এটা কথা কৈছো, যিকোনো আগ্ৰহী লোকেই কিন্তু ব্ৰত ৰাখিব পাৰে, কোনো কথা নাই। ব্ৰত কোনে ৰাখিব নোৱাৰে? প্ৰকৃততে ব্ৰত ৰাখিব নালাগে বৃদ্ধ পুৰুষ মহিলাই, বৃদ্ধ লোকসকলে, ছেকেণ্ড গৰ্ভৱতী বা দুগ্ধপান কৰা মহিলাসকলে, 3 নম্বৰ অসুস্থ পুৰুষ মহিলাই। তেওঁলোকৰ কাৰণে ব্ৰত, তেওঁলোকে যদিও শিৱ ভক্ত হয়, তেওঁলোকে ব্ৰত নাৰাখিলেও হয়, মনৰ মাজত যে সেই ভাৱটো আছে সেইটোৱে বহু। আৰু এটা কথা, যিসকল মহিলা মাহেকীয়া হয় তেওঁলোকে যদি আপোনাৰ এই দিনাখন সোমবাৰ দিনটো যদি আপোনাৰ মাহেকীয়া সময়ৰ ভিতৰত পৰে ন, আপুনি মনৰ ভিতৰত বা অন্য ত্যাগ কৰি ব্ৰত ৰাখিব পাৰে, কিন্তু কোনো ধৰণৰ নীতি নিয়ম পূজা পাতল এইখিনি কাম কৰিব নোৱাৰিব। প্ৰত্যেকেই মনত ৰাখক। আৰু চাওক, আমিতো এটা কথা কৈছোৱেই, মহাদেৱে সৰ্বোচ্চ, তাতকৈ ওপৰৰ একো নাই। আপোনাৰ জীৱনত যিমান যি অসুবিধা নহওক ন, এটা কথা সদায় মন কৰিব, মহাদেৱ আছে। মহাদেৱ আছে যদি মই তেওঁক বিচাৰো, তেওঁৰ আশীৰ্বাদ মই পামেই পাম। প্ৰতিজন মানুহে জীৱনৰ বাটত এই কথাটো মনত ৰাখক, তেতিয়াহে অন্তৰ বা ভাৱ ভক্তি ওলাব। আৰু বিশ্বাস কৰক, মহাদেৱৰ কৃপাত ৰাহু, শনি, কেতু যিমান বেয়া প্ৰভাৱ আছে আপোনাৰ জীৱনৰ বাটত ন, চব নাইকিয়া হ'ব পাৰে। মাথো তেওঁক আপুনি সন্তুষ্ট কৰি ভাৱ ভক্তিৰে সন্তুষ্ট কৰিব পাৰিলেই হ'ল। আৰু এটা কথা জানিব যে মহাদেৱ খুব অলপতে সন্তুষ্ট হয়, সেইকাৰণে ভোলে বাবা বুলি কোৱা। এইটো কথা প্ৰতিজন মানুহে মনত ৰাখক, আৰু যোনে যেনেকে পাৰে। তাৰ উপৰিও মই আৰু এটা কথা কওঁ, এই শাওণ মাহৰ সোমবাৰ কেইটাত আপুনি যদি ব্ৰতে থাকে ন, আপুনি ব্ৰতে আছো বুলি শুই বহি নাথাকিব। সেইটো ব্ৰতে থকাৰ নিয়মে নহয়। নিয়মিতভাৱে আপুনি যি কাম কৰে সেইখিনি যাতে আপুনি কৰি যায়। মই ব্ৰতে আছো, দুৰ্বল হৈ আছো বুলি মনত ভাবি নল'ব। ব্ৰতৰ সময়ছোৱাত কাজিয়া পেচাল নকৰিব, খংৰাগ নকৰিব, বগা বস্ত্ৰ পৰিধান কৰি থাকিব, কাৰণ খুব ইম্পৰ্টেণ্ট। তাৰমানে কেতিয়াও ব্ৰতৰ সময়ছোৱাত বাক বিতণ্ডা নকৰিব, তেতিয়াহ'লে আপুনি ব্ৰতৰ কোনো ফল নাপায়। তাৰ উপৰিও এটা মই ইম্পৰ্টেণ্ট কথা কওঁ, প্ৰতিজন মানুহে যিসকলে ব্ৰতে থাকিব, সেই সোমবাৰ দিনটোত ন আপুনি কিবা নহয় কিবা এটা দান দক্ষিণা কৰক, নিডি পাৰ্চন। য়েছ, কাৰণ আপুনি ব্ৰতৰ দিনত দান কৰিলে ন, সেই ব্ৰতৰ জোৰটো আৰু বেছি অধিক হৈ যায়। প্ৰত্যেকেই মনত ৰাখক, যদি ক'ৰবাত পায় এটা ষাঁড় গৰুক কিবা এটা ফল খুৱাই দিয়ক। তাৰ উপৰিও মই আপোনালোকক 4বিধ বস্তুৰ কথা মই ক'ম, খুব ইম্পৰ্টেণ্ট। শিৱলিংগত অৰ্পণ কৰিব লগা আছে। পঞ্চঅমৃতটো বা আপোনালোকে পঞ্চঅমৃত ঢালিটো আপোনালোকে শিৱলিংগ অভিষেক কৰিবই। তাৰ উপৰিও প্ৰতিটো সোমবাৰে এটা এটাকৈ যদি এইকেইটা বস্তু পঞ্চঅমৃতৰ উপৰিও আপুনি যদি শিৱলিংগত অৰ্পণ কৰে, তেন্তে আপুনি যথেষ্টখিনি সুলাভ পাব পাৰে। কি? প্ৰথম হৈছে কেঁচা চাউল। কোনোবা এটা সোমবাৰ, মই 4টা বিধ ক'লো, 4টা সোমবাৰে এটা এটাকে কৰিব পাৰে। কেঁচা চাউল তিয়াই নিব, শিৱলিংগত ঢালিব, ইয়াৰ দ্বাৰা কি হয়? ধন প্ৰাপ্তি হয়। য়েছ। 2 নম্বৰ, কলা তিল, যি নিব ধুই নিব। কলা তিল শিৱলিংগত যদি আপুনি অৰ্পণ কৰে, পাপ নাশ হয়। 3 নম্বৰ, ঘেঁহু কিনিবলৈ পোৱা যায় দোকানত, ধনৰ অভাৱ দূৰ হয় ঘেঁহু যদি আপুনি সোমবাৰৰ দিনা শাওণ মাহত শিৱলিংগত অৰ্পণ কৰে। 4 নম্বৰ, কুঁহিয়াৰ ৰস। য়েছ,
কুঁহিয়াৰ ৰস যদি আপুনি শিৱলিংগত অৰ্পণ কৰে তেন্তে পাৰিবাৰিক সুখ দাম্পত্য সুখ প্ৰদান কৰে মহাদেৱৰ কৃপাত আপোনাৰ জীৱনত আহিব পাৰে চ' মই 4বিধ বিশেষ সামগ্ৰীৰ কথা ক'লো এইকেইটা আপোনালোকে যিকোনো এটা সোমবাৰত এটাকৈ আপোনালোকে অৰ্পণ কৰি মহাদেৱৰ বিশেষ কৃপা লাভ কৰিব পাৰে তাৰ উপৰিও চাওক এইখিনিতে মই এটা কথা কৈ থওঁ যে এনেকুৱা চাকৰিয়াল হওক বা ব্যৱসায়িক ক্ষেত্ৰত ঘূৰি ফুৰা লোক হওক বহু লোক আছে যি সেই দিনটোত ব্ৰতে থাকিব নোৱাৰে ব্ৰতে থাকিব নোৱাৰা সকলে কি কৰিব চাওক এটা কথা মই আপোনালোকক কওঁ আপুনি যদি কিবা কাৰণত ব্ৰতে থাকিব নোৱাৰে এটলিষ্ট সেই দিনটো ন মহাদেৱক যিমান পাৰে স্মৰণ কৰি থাকিব বগা পোছাক পৰিধান কৰিব একদম শান্ত শিষ্ট হৈ থাকিব খুব ইম্পৰ্টেণ্ট আৰু যদি ব্ৰতে নাথাকে দানটো কৰিবই কৰিব বিশ্বাস কৰক বছৰটো এটা মাহ শাওণ মাহ কাৰণ চাওক আপুনি নামানিলেও ন ভাৰতৰ লাখ লাখ কোটি কোটি পৰিয়ালে কিন্তু এই দিনটো এই শাওণ মাহটো মানিব ভাৰততে নহয় সমগ্ৰ বিশ্বতে বিশ্বাস কৰক বছৰটোৰ এটা মাহ হয় এটা মাহ এইদৰে পালন কৰক আহিব লগা 11টা মাহ আহিব লগা 11টা মাহ আপুনি খুব সমৃদ্ধিত থাকিব পাৰিব প্ৰতি ঘৰ প্ৰতিজন মানুহে মহাদেৱৰ কৃপা আশা কৰো আজি এই ভিডিঅ'টোৰ মাধ্যমত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকক জনাব পাৰিলো যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয় সেয়াটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব আপুনি আমি সকলো জীয়াই আছো কিয় পুণ্য অৰ্জন কৰিবলৈ পুণ্য সঞ্চয় কৰিবলৈ আৰু আপোনাৰ মোৰ জীৱনত এটাকৈ পুণ্য সংযোজন কৰিবলৈ ধন্যবাদ